মাত্ৰ 2 লাখ টকাৰ ভিতৰতে সাজি উলিয়াব পাৰিব এতিয়া এটা ৰেডিমেড পকী ঘৰ। মই ভাবোঁ আজিকালি আপোনাৰ বহুত দুখীয়া শ্ৰেণীৰ মানুহ য'ত আপোনাৰ পকা ঘৰ এটা বনাবলৈ বহুত আশা কৰে, কিন্তু কম খৰচত 2-3 লাখৰ ভিতৰত আপোনাৰ ঘৰ এটা বনাব পৰা যায় নেকি? তো সম্ভৱ নহয়, যিহেতু এই বাউণ্ডেৰী ৰেডিমেড বাউণ্ডেৰী ৱালৰ জৰিয়তে আপুনি বনাব পাৰিব। লখিমপুৰত প্ৰথমবাৰৰ বাবে এজন যুৱকে আৰম্ভ কৰিছে ৰেডিমেড ঘৰ নিৰ্মাণ কৰা এটা উদ্যোগ। যাৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ লোকসকলেও পূৰ কৰিব পাৰিব এটা পকী ঘৰত থকাৰ সপোন। অন্য পকী ঘৰৰ দৰেই মজবুত কমল বাউণ্ডাৰী ৱাল এণ্ড ব্ৰেক ইণ্ডাষ্ট্ৰী নামৰ এই উদ্যোগটোৰ ৰেডিমেড ঘৰ হ'ব। PMAY আঁচনিৰ ঘৰ লাভ কৰা লোকসকলেও এই ৰেডিমেড ঘৰৰ জৰিয়তে কম খৰচতে নিৰ্মাণ কৰিব পাৰিব সপোনৰ ঘৰখন। কমল বাউণ্ডাৰী ৱাল এণ্ড ব্ৰেক ইণ্ডাষ্ট্ৰীত ৰেডিমেড ঘৰৰ উপৰিও নিৰ্মাণ কৰা হয় বাথৰুম, বাউণ্ডাৰী ৱাল আদি। এতিয়া আপোনাৰ ৰেডিমেড বাউণ্ডেৰী ৱাল বনাওঁ আৰু ইটা বনাওঁ, আৰু আপোনাৰ এই ৰেডিমেড বাউণ্ডেৰী ৱাল দিয়ে আমি ঘৰ, বাউণ্ডেৰী ৱাল, লেট্ৰিন, আপোনাৰ ফাৰ্ম হাউচ, আপোনাৰ ধৰ আৰু কিবা কিবি যদি বিশেষকৈ বনাব বিচাৰে বা গাহৰি ফাৰ্ম এটা হওক বা ছাগলী ফাৰ্ম এটা হওক, যদি পকাৰে বনাব কম খৰচতে আপোনাৰ হ'ব পাৰে, বেছি দিনো নালাগে। যুৱকজনৰ এই উদ্যোগটোত উন্নত প্ৰযুক্তিৰ দ্বাৰা অধিক মজবুতকৈ নিৰ্মাণ কৰা হয় এই ৰেডিমেড ৱাল আৰু খুঁটাসমূহ। এইটো টোটেলি আপোনাৰ জালি দিয়া আছে, য'ত আপোনাৰ 3ডালকৈ 6 mm ৰড আছে আৰু 6ডালকৈ আপোনাৰ মাজে মাজে ৰড পাৰি আপোনাৰ তাৰেদি টোটেলি বন্ধা আছে। আপোনাৰ বহুতৰ দেখিব পাৰে যে আপুনিও হয়তো ভিডিঅ' বনাইছে, বহুতৰ দেখিছে বা ইউটিউবত, কিন্তু কোনো আপোনাৰ জালি নিদিয়ে, আপোনাৰ জাষ্ট এনেই 2ডাল বা 3ডাল পাৰি দিয়ে। চাব পাৰে এইটো কেমিকেল, আমি কেমিকেল ইউজ কৰোঁ, আপোনাৰ প্ৰায় আমি কেমিকেল দিয়ে থাকোঁ, কাৰণ কেমিকেলটো দিলে চাব পাৰে আপোনালোকে হেলাই বস্তুটো কম হয় আৰু এটা ষ্টেণ্ড আহে, যোনটো আপোনাৰ বাউণ্ডেৰী ৱাল বা খুঁটাত আৰু ইটাত। আৰু এই চিমেণ্টখিনি চাব পাৰে, মই আপোনাৰ যিমান চিমেণ্ট ইউজ কৰিছোঁ আজিলৈকে ষ্টাৰ চিমেণ্টেই ইউজ কৰিছোঁ। খুঁটা আপোনাৰ জালি দিয়াৰ কথা কৈছিলে, এইবিলাক চাওক, এই খুঁটাটো মই বেলেগ ধৰণৰ বনাওঁ, তো চাব পাৰে আপোনালোকে এইটো এই টাইপৰ বনোৱা হয়, যিহেতু 6 mm। আৰু আপোনাৰ ঘৰৰ খুঁটা বনালে আমি আপোনাৰ 10 mm ৰড ইউজ কৰোঁ বা 8 mm ইউজ কৰোঁ আমি কিছুমান ক্ষেত্ৰত, যে কিছুমানৰ মানুহে কয় মোক এনেকুৱা ধৰণৰ ৰড ইউজ কৰি দিয়া, বোলে কামটো ভাল হ'ব, যোনে যেনেকুৱা ধৰণৰ বিচাৰে। কিন্তু আমাৰ ধৰক এইটো 6 mm পাই ইউজ কৰোঁ, কিন্তু খুঁটাত আপোনাৰ 8 mm বা 10 mm আমি ইউজ কৰোঁ 12 ফুটৰ খুঁটাত, যোনটো আমি ৰেডিমেড ঘৰ বনাইছোঁ। আৰু এই ৰিংটোৰ কথা কৈছিলোঁ আপোনালোকক, এই ৰিংটো চাব পাৰে, এইটো বেলেগ ধৰণৰ বনোৱা হয় আপোনালোকে, বেছি মজবুত কৰে, এইটো আপোনাৰ মজবুত কৰে। আপোনাৰ বহুতে দেখিছে যে পাৰি দিয়ে এনেকুৱাকৈ, তেনেস্থলত এনেকুৱা ৰিং বনাই কামটো কৰিলে ভাল হয়। আপুনি যদি কম খৰচতে PMAY আঁচনিৰ ৰেডিমেড ঘৰ নাইবা বাউণ্ডাৰী ৱাল আদি নিৰ্মাণ কৰিব বিচাৰে, তেন্তে পহুমৰাৰ এই কমল বাউণ্ডাৰী ৱাল এণ্ড ব্ৰেক ইণ্ডাষ্ট্ৰীৰ সৈতে যোগাযোগ কৰক স্ক্ৰীণত দিয়া নম্বৰত। মোৰ এড্ৰেছটো হৈছে লখিমপুৰ আপোনাৰ পহুমৰা হাই ছেকেণ্ডেৰী স্কুলৰ ফ্ৰণ্টতে আছে, আৰু আপোনালোকে আহিব, মোক যোগাযোগ কৰিব। যদি এই ৰেডিমেড ৱালেদি আপুনি ঘৰ বনাব বিচাৰে, তেতিয়া আচলত আমাৰ ৱাৰিঙৰ পৰা কালাৰিঙলৈকে আপোনাৰ টোটেলি মিস্ত্ৰী আছে, যোগালী পাব, মিস্ত্ৰী পাব। আপোনাৰ সকলো কামৰ কাৰণে যদি আমাক যোগাযোগ কৰে, মোক যোগাযোগ কৰিব। অকল ৰেডিমেড বুলিও নহয়, ইটাৰে হওক, সকলো ধৰণৰ মিস্ত্ৰীও পাব, আপোনালোকে কামো পাব, আৰু কৰি দিবলৈ যোগাযোগ কৰিব আমাৰ লগত, আমি সেৱা আগবঢ়াম। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।